কৰি আৰু আজি কেইবাটাও গুৰুত্বপূৰ্ণ কথা বা গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনাও কৰিম আৰু সমান্তৰালভাৱে আপোনালোকক এই খবৰটো আমি দিবই লাগিব যেহেতু অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অৰ্থাৎ আজিৰ দিনটোত যে মৰিগাঁও আমি যেহেতু কালিৰ দিনটো জনাই গৈছিলোঁ যে হটস্পট হিচাপে কোন কোন ঠাই চিহ্নিত হৈছে কোন কেইখন জিলা চিহ্নিত হৈছে 5খনকৈ জিলা হটস্পট হিচাপে চিহ্নিত হৈছে ৰেড জোন হিচাপে চিহ্নিত হৈছে তাৰ সবিশেষ আমি জনাই গৈছিলোঁ কালিৰ দিনটোত আৰু পৰৱৰ্তী সময়লৈ ওলাইছিল যে মৰিগাঁৱত কোভিড-19 পজিটিভ দুগৰাকী ওলোৱা হৈছে আমি নামো ইতিমধ্যে জনাইছোঁ ফুলকন আলী আৰু শামছুল হক কিন্তু তাৰ পাছতে আৰু বহু খবৰ এতিয়া মৰিগাঁৱৰ পৰা আহিছে মৰিগাঁও হটস্পট হিচাপে চিহ্নিত হোৱাৰ পাছত মৰিগাঁৱৰ পৰা যিকেইটা খবৰ ইতিমধ্যে পোহৰলৈ আহিছে ই অতিকৈ তাৎপৰ্যপূৰ্ণ খবৰ আমি বাৰে বাৰে কৈছোঁ যে যিডাল চেইনৰ কথা ভাইৰাছ চেইনৰ কথা ইতিমধ্যে কোৱা হৈছিলে লকডাউন কিহৰ কাৰণে দিয়া হৈছিল যাতে সংক্ৰমণ নহওক ইজনৰ পৰা সিজনৰ গালে নাযাওক চৰকাৰে বাৰে বাৰে কৈছিল নিজামুদ্দিন কানেকশ্যনৰ পাছত চৰকাৰে বাৰে বাৰে কৈছিল যে নিজামুদ্দিন কানেকশ্যন যদি কাৰোবাৰ আছে আপোনালোক বাহিৰলৈ ওলাই আহক প্ৰশাসনে বাৰে বাৰে কৈছিল আপোনালোকে কথা নুলুকুৱাব আপোনালোক বাৰে বাৰে ওলাই আহক তাৰ পাছত ইটোৰ পাছত সিটোকৈ খবৰ ৰাজ্যত ভুমুকি মাৰিলে তাৰ ভিতৰত আছিল আঠগাঁও মছজিদ আঠগাঁৱত এখন সভা অনুষ্ঠিত হৈছিল যি সভাত বহু লোক আছিল তাৰ পাছত ধুবুৰীত ওলাইছিল পজিটিভ কেছ আৰু তাৰ পৰৱৰ্তী সময়ত আঠগাঁও মছজিদ সিল কৰি দিয়া হৈছিল সেই সভাখনৰ কথা কোনেও পাহৰা নাই সময় কিছুদিনৰ পূৰ্বৰহে আছিল কিন্তু এতিয়া যেটো খবৰ ওলাইছে যে সেই আঠগাঁও মছজিদত সেইখন বিশেষ সভাত অংশগ্ৰহণ কৰা এগৰাকী ব্যক্তি আনোৱাৰ হুছেইন মৰিগাঁৱৰ আৰু তেওঁ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মকৰ্তা বা কৰ্মচাৰী বৰ্তমান তেওঁ কোৱাৰেণ্টাইনত আছে গতিকে এনে ধৰণৰ ইটোৰ পাছত সিটোকৈ ভয়ংকৰ তথ্য খবৰলৈ আহি পৰিছে আমাৰ হাতত তাৰ সবিশেষ আছে টিভি স্ক্ৰীনত আপুনি প্ৰত্যক্ষ কৰক সভাখনৰ কিছু তথ্য আমাৰ হাতত আহি পৰিছে সমান্তৰালভাৱে আমি কৰোনা হটস্পট ৰেড জোন হিচাপে চিহ্নিত নলবাৰী ধুবুৰী মৰিগাঁও গোলাঘাট আমি গোৱালপাৰা আমি মেপ সহ আপোনালোকক দেখুৱাইছোঁ গতিকে এতিয়া পৰিস্থিতি কিমান বিষম হৈ পৰিব পাৰে কিমান ভয়ংকৰ হৈ পৰিব পাৰে আমি কোনটো ষ্টেজত এতিয়া ভৰি দিছোঁ সেয়া আমি আলোচনা কৰি যাম আমাৰ সাংবাদিকসকল ইতিমধ্যে বিভিন্ন ঠাইত আছে আৰু বিশেষভাৱে আমি মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ পৰা যিহেতু আমি পুৱাৰ ভাগৰে পৰা সবিশেষ খবৰ আমি লাভ কৰি আছোঁ গতিকে প্ৰতিটো মুহূৰ্তত আমি পৱনজ্যোতি ডেকাৰ সৈতে সংযুক্ত হৈ থাকিম আৰু সবিশেষ খবৰ আমি আপোনালোকক দি যাম ইয়াৰ উপৰিও আমি আপোনালোকক জনাই থৈছোঁ যে আমাৰ সৈতে চিকিৎসক আছে গতিকে আপোনালোকৰ প্ৰশ্ন থাকিব পাৰে আৰু আজি আমাৰ চিকিৎসাৰ বিষয়টোৱে হৈছে এটা কথা বাৰে বাৰে ওলাই থাকে যে তেজৰ দ্বাৰা বা অ' পজিটিভৰ যিসকল লোক আছে তেওঁলোকৰ এই ভাইৰাছ সংক্ৰমণ নহয় বা অন্য বি পজিটিভত হয় এনেকুৱা ধৰণৰ বহু কথা ইতিমধ্যে প্ৰচাৰ হৈছে সেই সন্দৰ্ভতো আমি সবিশেষ পাতি আপোনালোকক সুধিবলগীয়া প্ৰশ্ন থাকিলে কৰিব পাৰে এই মুহূৰ্তত আমি যাম মৰিগাঁৱলৈ মৰিগাঁৱত পৱনজ্যোতি ডেকা আছে মৰিগাঁৱৰ পৰা আমি খবৰ লাভ কৰিম পৱনজ্যোতি ডেকা যিটো খবৰ ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে যিটো খবৰে এটা চিন্তাৰ উদ্বেগ ঘটাইছে সেই খবৰটোৰ আমি আৰু কিছু সবিশেষ কথা আপোনাৰ পৰা জানিব বিচাৰিম এই 10টা বজাৰ খবৰত নিশ্চয়কৈ পাপচি বৰ উদ্বেগজনক খবৰ কিয়নো এনে এটা প্ৰশ্নবোধক চিন আহি পৰিছে আচলতে য'ত নেকি মৰিগাঁও জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক বা চিকিৎসা যুটীয়া চিকিৎসা সঞ্চালকো জড়িত হৈ পৰিছে তেখেতসকলে ইতিমধ্যে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে আৰু শেহতীয়াকৈ আৰু এটা খবৰ আমাৰ সাংবাদিক কিছু আচলতে এই বিষয়টোৰ লগত জড়িত হৈ পৰিছিল কিয়নো তেখেতসকলে যিজন আলম উপাধিৰ যিজন লোক বয়সস্থ লোক ৭৪ বছৰীয়া বয়সস্থ লোক তেখেতৰ আচলতে সাক্ষাৎ গ্ৰহণ কৰিবলৈ তেখেতৰ বাসগৃহলৈ গৈছিল আৰু তেখেতৰ নিচেই ওচৰৰ পৰা আচলতে এই সাক্ষাৎ গ্ৰহণ কৰিছিল সেই সমগ্ৰ বিষয়টোলৈ এতিয়া ক্ৰমান্বয়ে উদ্বেগ হৈ পৰিছে সমগ্ৰ জিলাখনতে আৰু এক চেপা উত্তেজনাই বিৰাজ কৰিছে জিলাখনত আৰু অতি তাৎপৰ্যপূৰ্ণ বিষয় এখন সভা হৈছিল যিখন সভা আচলতে জনসংযোগ বিভাগে আমাৰ প্ৰেছ বাৰ্তা আমালৈ প্ৰেৰণ কৰিছিল সেই সভাখনত উপস্থিত আছিল এজন আনোৱাৰ হুছেইন নামৰ এজন লোক তেখেত আচলতে যি আঠগাঁও মছজিদত উপস্থিত আছিল ধৰ্মীয় সভাত আৰু তেখেতক বৰ্তমান কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু সেই সভাখনত উপস্থিত আছিল জিলাখনৰ উচ্চ পৰ্যায়ৰ বিষয়া ডিচি এছপি বা এডিচি সকলো এই সভাখনত উপস্থিত আছিল সেইফালৰ পৰা চাবলৈ গ'লে আচলতে বিষয়টো বৰ জটিল আৰু এই ৩ তাৰিখৰ সভাখনৰ পিছতেই ৬ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী আমাৰ মৰিগাঁও জিলাত উপস্থিত হৈছিলহি আৰু এই উপায়ুক্তৰ লগতে আৰু বিষয়ববীয়া
হয় পৱনজ্যোতি ডেকা যিটো কথা ইতিমধ্যে আহি পৰিছে আমি পুনৰ কৈছোঁ যে যিডাল ভাইৰাছ চেইনৰ কথা যিহেতু কোৱা হৈছিলে সেই ভাইৰাছ চেইনডাল ব্ৰেক কৰিবৰ বাবে লকডাউন দিয়া হৈছিলে কিন্তু মৰিগাঁৱত তাৰ এটা ওলোটা ছবিহে আহি পৰিলে আৰু ইতিমধ্যে আপুনি জনাইছে যে শংকিত হৈ পৰিছে আপুনিও কাৰণ আপুনি এগৰাকী সাংবাদিক আমি পুনৰ কৈছোঁ যিহেতু ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ সৈতে জড়িত সকলো লোক আমি বাহিৰলৈ যাব লগা হয় তাৰ ভিতৰত চিকিৎসকসকল আছে তাৰ ভিতৰত আৰক্ষী আছে উপায়ুক্তগৰাকী আছে বা যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকো যিহেতু ওলাই গৈছে ৰাইজৰ সহায় কৰিবৰ বাবে গতিকে কথা আপোনালোকে নুলুকুৱাব কাৰণ আমি পুনৰ কৈছোঁ মৰিগাঁৱত যি দুজন লোক চিনাক্ত হৈছে তাৰে এজনে কিন্তু কথা লুকুৱালে আনোৱাৰ হুছেইনে কিন্তু কথা লুকুৱালে আনোৱাৰ হুছেইন বৰ্তমান কোৱাৰেণ্টাইনত আছে কিন্তু আপোনালোকৰ পৰাই যিহেতু বাৰে বাৰে আমি কৈ আছোঁ যে এজনৰ পৰা এজনলৈ সংক্ৰমিত হয় গতিকে সাৱধান আপুনি হ'লেহে বাকী সকলো লোক সাৱধান হৈ থাকিব পৱন আপোনাৰ ওচৰত আমি যাম আপুনি লাইনত থাকিব আমাৰ সৈতে গতিকে আমি এই বিষয়ে আলোচনাও কৰি যাম আমি কিছু সময় পাছত ধুবুৰীলৈও যাম কাৰণ আমি পুনৰ কৈছোঁ যে ধুবুৰী ৰেড জ'ন হিচাপে চিহ্নিত হৈছে গতিকে আমি ধুবুৰীলৈও যাম ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী আমাৰ সৈতে সংযুক্ত হৈ আছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয়কৈ পাপৰি এটা কথা গুৰুত্বপূৰ্ণ কথা কাৰণ যেনেকৈ মৰিগাঁৱৰ কথা কৈছে ধুবুৰীতো কিন্তু ইতিমধ্যে চাৰিজনকৈ ৰোগী চিনাক্ত হৈছে আৰু চাৰিটাকৈ অঞ্চল আচলতে এই মুহূৰ্তত 3 কিলোমিটাৰকৈ গোটেই চিল কৰি দিয়া হৈছে তাত সোমোৱা বাহিৰ হোৱা বন্ধ কৰি দিছে কিন্তু সমস্যাই এটা ঠাইতে হৈছিল সমস্যাই যে কথা লুকুৱাৰ কাৰণে কিন্তু সমস্যাবোৰ আছিল আচলতে যে প্ৰথমতে মানুহখিনি যদি সম্পূৰ্ণ তথ্য দি দিলে প্ৰশাসনৰ হাতত প্ৰশাসনে বাৰম্বাৰ কৈছিল তেওঁলোকে যদি সম্পূৰ্ণ তথ্য দিলে হয়তো আজি এনেকুৱা ৰেড জ'ন হ'ব লগা নহ'লে এনেকুৱা ৰাইজৰ দুৰ্ভোগ হোৱা নহ'লে আজি এটা কথা আমি উল্লেখ কৰিব লাগিব ৰেড জ'ন হোৱাৰ পিছত কিন্তু দেখা গৈছে যথেষ্ট দুৰ্ভোগ হৈছে বিভিন্ন ঠাইত ৰাইজৰ দুৰ্ভোগ হৈছে কাৰণ এটাই কাৰণ মানুহ যিখিনি প্ৰয়োজনীয় সামগ্ৰী ল'বৰ কাৰণে যিখিনি মানুহ ওলাব লাগে তেওঁলোকে ওলাব পৰা নাই কাৰণ এছাম এনেকুৱা মানুহ যিসমূহ মানুহ আচলতে তেওঁলোকে অলাগতিয়ালভাৱে ঘূৰি ফুৰাৰ কাৰণে আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগিছে তাৰ কাৰণত কিন্তু যিখিনি দুৰ্ভগীয়া মানুহ যিখিনি আচলতে ওলাব লাগে তেওঁলোকে মেডিচিন ল'ব লাগে বা আন কিবা কৰিব লাগে তাৰ কাৰণে তেওঁ অসুবিধা পৰিছে তাৰ মাজতে এটা ভাল খবৰ আপোনাক দি থওঁ পাপৰি ধুবুৰী আৰক্ষী এটা ভাল ব্যৱস্থা কৰিছে যিখিনি জ্যেষ্ঠ নাগৰিক আছে জিলাৰ তেওঁলোকে ধুবুৰী আৰক্ষী এটা ফোন নম্বৰ মুকলি কৰিছে জ্যেষ্ঠ নাগৰিকে তাত ফোন কৰিলে আৰক্ষীয়ে নিজে গৈ তেওঁলোকৰ ঘৰে ঘৰে তেওঁলোকৰ জ্যোতিৰ্ময় আপুনি এই কথাটো উল্লেখ কৰোঁতে মই জনাই দিওঁ জ্যোতিৰ্ময় আপুনি এই কথাটো উল্লেখ কৰোঁতে মই সংগতি ৰাখি এইটো কথা জনাই দিওঁ টিভি স্ক্ৰীণত আমি কিছু সময়ৰ পাছতে দিম ফোন নম্বৰ যিসকল জ্যেষ্ঠ লোক আৰক্ষীয়ে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আপুনি কৈছে গতিকে তেওঁলোকৰ যিটো ফোন নম্বৰ আৰক্ষীয়ে দিছে জ্যেষ্ঠ যিসকল লোক আছে তেওঁলোক ৰোগীয়া লোক তেওঁলোকক আৰক্ষীয়ে সহায় কৰিব সেই ফোন নম্বৰ আমি দিম টিভি স্ক্ৰীণত গতিকে ধুবুৰীতো তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি জনাইছে আৰু তাতোকৈ ডাঙৰ কথা আচলতে জ্যোতিৰ্ময় চক্ৰৱৰ্তী এই মুহূৰ্তত যে কথা লুকুৱাটো হৈ পৰিছে সঁচাকৈ ডাঙৰ কথা আপুনি কালি এটা কথা মোক কৈছিলে আমাৰ অনুষ্ঠানৰ মাজতে আপুনি কৈছিলে যে ধুবুৰীত কিছু ঠাই আছে য'ত এতিয়াও আৰক্ষীৰ সৈতে লুকা ভাকু খেলে ৰাইজে এতিয়াও কথাখিনি বুজিব পৰা হোৱাই নাই তেওঁলোকে বুজি নাইয়ে পোৱা আৰু নুবুজাৰ ফলত মৰিগাঁৱত কি হ'ল নিশ্চয়কৈ পাপৰি অতি গুৰুত্বপূৰ্ণ কথা কাৰণ কথা লুকুৱাৰ কাৰণে কিন্তু গোটেই সমস্যাটো উদ্ভৱ হৈছে আৰু এই সমস্যাটো উদ্ভৱ হোৱাৰ কাৰণে আৰক্ষী এতিয়া কঠোৰ হ'ব লাগিছে প্ৰশাসন এতিয়া কঠোৰ হ'বলৈ বাধ্য হৈছে আমাৰ পিছফালে যে দেখা পাইছে পথছোৱাত যিখিনি প্ৰয়োজনীয় মানুহ সেইখিনি আহিছে তেওঁলোকক বাইকত পাৰ্মিশ্যন দিয়া হৈছে বা আন কিবা আহিছে কিন্তু যিখিনি অপ্ৰয়োজনীয় মানুহ তেওঁলোকে ৰাজপথত ওলাই আহিছে আমি আৰু এটা বস্তু দেখুৱাম আমাৰ কেমেৰা পাৰ্চন ৰাজা শৰ্মা পাপৰি দেখুৱাব যদি তেওঁ ঘূৰাবলৈ সমক্ষম হয় কেমেৰাটো আমাৰ পিছফালে এখন আছে আসাম গ্ৰামীণ বিকাশ বেংক য'ত আচলতে চৰকাৰে 500 টকাকৈ দিয়া হৈছে চৰকাৰে 500 টকাকৈ দিছে প্ৰতিজন হিতাধিকাৰীক তেওঁলোকক দিয়া হৈছে সেয়া ল'বলৈ এনেকুৱা মানুহৰ ৰাতিপুৱাৰ পৰা ভিৰ লাগি গৈছে আৰক্ষী উপায়ন্তৰ হৈ তাত লাইন ধৰাবলৈ বাধ্য হৈছে তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাবলৈ তেওঁলোকক কাম কৰি থাকিবলৈ বাধ্য হৈছে আপুনি চাওক এখন বেংকত কেইবাজন মানুহৰ ভিৰৰ কাৰণে আৰক্ষীৰ এটা ট্ৰুপ তাত থাকিবলগীয়া হৈছে বৰ্তমানে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে অলাগতিয়ালভাৱে মানুহ ৰাতিপুৱাৰ পৰা এই 5 বজাৰ পৰা 6 বজাৰ পৰা বেংক খোলাৰ আগৰ পৰা ইয়াত আহি ৰৈ থাকে কেৱল মাত্ৰ সেই 500 টকাটো উঠাব আৰু তেওঁলোকক আমি বুজাইছে প্ৰশাসনে বুজাইছে কিন্তু তেওঁলোকক এনেকুৱাভাৱে বুজোৱা হৈছে গাঁৱৰ অঞ্চলৰ লোকক চহৰ অঞ্চলৰ লোকক এনেকুৱাভাৱে বুজোৱা হৈছে যে এই 500 টকাটো আজি উঠাই নল'লে তেওঁলোকৰ একাউণ্টৰ পৰা নোহোৱা হৈ যাব এনেকুৱা কিছু ৰিউমাৰ আচলতে এই ৰিউমাৰবোৰে কিছু অসাধু ব্যক্তিয়ে এই ৰিউমাৰবোৰ সিঁচৰিত কৰি দিয়াৰ ফলত কিন্তু বৰ্তমানে সমস্যা আৰু অধিক জটিল হৈছে আৰক্ষী উপায়ন্তৰ হৈ পৰিছে তেওঁলোকে ৰাজপথত আহি পেলাই প্ৰতিখন বেংকৰ সন্মুখত প্ৰতিটো CSPৰ সন্মুখত এনেকৈ লাইন কৰাই দিবলৈ বাধ্য হৈছে যথেষ্ট সংখ্যক মানুহ এতিয়াও দেখা হৈছে ৰাজপথত এয়া কিন্তু কেৱল মাত্ৰ টকা উঠাবৰ কাৰণে বেংকত আহিছে কাৰণ তেওঁলোকক চৰকাৰে টকা দিছে কিন্তু সেই টকাটোৰ হয়তো আজিৰ দিনত তেওঁলোকৰ প্ৰয়োজন নাই কিন্তু কিছু আচলতে উৰা বাতৰি যে টকা নুঠালে টকা তেওঁলোকৰ গুচি যাব একাউণ্টৰ পৰা এনেধৰণৰ উৰা বাতৰি কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন কৰিছে বৰ্তমানে প্ৰশাসনক
হয় এনেধৰণৰ কিছু কথা আহি পৰাৰ ফলতে আচলতে এনেধৰণে ৰাইজ ওলাই আহিছে কাৰণ টকা উঠাব লাগিব এনেকুৱা ধৰণৰ যিবোৰ প্ৰচাৰ হৈছে যাৰ কাৰণে ৰাইজ বাহিৰলৈ ওলাই আহিছে জ্যোতিময় এই মুহূৰ্তত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম জ্যোতিময় কিন্তু দৰ্শকসকলক পুনৰ আমি জনাওঁ যে বাহিৰলৈ আপোনালোক নোলাব আৰু যদি আপোনালোকৰ কিবা কথা আছে যিহেতু বাৰে বাৰে এটা কথা ওলাই আছে যে কেৰিয়াৰ হিচাপে COVID-19 বা কৰোনা ভাইৰাছ আহিব পাৰে বা ইতিমধ্যে মৰিগাঁৱৰ যিগৰাকী চিকিৎসক তেখেতে জনাইছে যে হয়তো বা কৰোনা ভাইৰাছটোৱে নিজৰ ৰূপ সলাইছে নেকি গতিকে তেনেধৰণৰ বহু কথা আহি পৰিছে আমি পুনৰ কৈছোঁ যে কৰোনা ভাইৰাছ সন্দৰ্ভত এতিয়ালৈকে কিন্তু স্পষ্টভাৱে কোনো তথ্য নাই স্পষ্টভাৱে যি ধৰণে প্ৰতিষেধক বা ভেকচিন নাই ঠিক তেনেধৰণে কোনো তথ্য নাই বাৰে বাৰে কিছুমান কথা সলনি হৈ গৈছে লক্ষণ কিছুমান সলনি হৈ গৈছে গতিকে তেনে ক্ষেত্ৰত তেখেতে সেইগৰাকী চিকিৎসকে জ্যেষ্ঠ চিকিৎসকে জনাইছে যে হয়তো বা ৰূপ সলনি কৰিছে নেকি কাৰণ ইতিমধ্যে যিগৰাকী ব্যক্তি ৭৪ বছৰীয়া ব্যক্তি তেওঁ কথা লুকুৱাইছিল তেওঁ নিজামুদ্দিন কানেকশ্যন আছিল আৰু তেতিয়াও কোৱা হৈছিলে যে য'ত নিজামুদ্দিন কানেকশ্যন থকা লোক আছে আপোনালোকে ভয় কৰিবলৈ একো নাই ভয় কৰিবলগা কোনো কথা নাই যদি দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে গৈ সোণাপুৰতে হওক বা অন্যান্য যিসমূহ কোৱাৰেণ্টাইন ঠাই আছে তাত তেওঁ নিজে গৈ সেই সকল লোকৰ সৈতে কথা পাতিছে পীযুষ হাজৰিকা গৈছে তেওঁলোকৰ খোৱাৰ ব্যৱস্থা ইমান ধুনীয়া তেতিয়াহ'লে আপোনালোকে ভয় কিয় কৰি আছে কথা আপোনালোকে নুলুকুৱাব আৰু কথা লুকুৱাৰ ফলত মৰিগাঁৱত দুটাকৈ কেছ কালি পোহৰলৈ আহিল আৰু তাতোকৈ ডাঙৰ কথা আন এটা কথা লুকুৱাৰ ফলত এগৰাকী চৰকাৰী কৰ্মচাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ তেখেত কৰ্মচাৰী আনোৱাৰ হুছেইন যাক লৈ এতিয়া সাধাৰণতে এটা চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজ আতংকিত হৈ পৰিছে সকলোতকৈ ডাঙৰ কথা সাংবাদিক সকলো আতংকিত হৈ পৰিছে আপোনালোকে কিয় বুজি নাপায় যে আমি কাম কৰিবই লাগিব আমি ওলাই যাবই লাগিব আমি আপোনালোকৰ বাবে ওলাই আহিছোঁ আমাকো আপোনালোকে ৰক্ষা কৰিব লাগিব আজি কোৱাৰেণ্টাইনত উপায়ুক্তগৰাকী থাকিবলগীয়া হ'ব আৰক্ষী থাকিবলগীয়া হ'ব চিকিৎসক সাংবাদিক গতিকে বুজক অকণমান মই যিহেতু জনাইছোঁ আপোনালোকক যে এগৰাকী চিকিৎসক আমাৰ সৈতে আছে আমি ষ্টুডিঅ'লৈ আহিম ডাইৰেক্টৰ এডমিনিষ্ট্ৰেশ্যন হেল্থ চিটি হস্পিটেলৰ ডক্টৰ নৱজ্যোতি চৌধুৰী আমাৰ সৈতে আছে আজি আৰু আমি তেওঁৰ সৈতে কথা পাতিম যিহেতু আমি পুনৰ কৈছোঁ যে এটা কথা বাৰে বাৰে ওলাই আছে যে তেজৰ পৰাও সংক্ৰমণ ঘটিব পাৰে নেকি বা যিহেতু অ' পজিটিভ ব্লাডৰ কথা আহি পৰিছিল যে তেওঁলোকৰ নহয় বা বি পজিটিভৰ হ'ব এনেকুৱা ধৰণৰ বহু প্ৰচাৰ প্ৰথমতে ওলাইছিলে গতিকে সেই সন্দৰ্ভত পাতিম বা তেজৰ সৈতে কৰোনা ভাইৰাছৰ সম্পৰ্ক কি সেই সন্দৰ্ভত পাতিম আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আৰু মই আপোনাৰ পৰিচয় পুনৰ এবাৰ দিম কিন্তু তাৰ পূৰ্বে মই মোৰ কৰা প্ৰশ্নটোৰ উত্তৰটো বিচাৰিম ব্লাডৰ পৰা কৰোনা ভাইৰাছ যে যায় এনেকুৱা কোনো তথ্য নাই কাৰণ কৰোনাটো নভেল আমি কিয় কওঁ এইটো নতুনকৈ আহিছে কাৰণে নভেল কোৱা হয় তাৰ আগতে এই কৰোনাটো ইয়াৰ লগত চিমিলাৰিটি আছে চাৰ্ছ ভাইৰাছৰ তাৰ লগত চিমিলাৰিটি আছে আপোনাৰ মাৰ্চ বুলি আৰু এটা ভাইৰাছ আছে there is no evidence that এইবিলাক ভাইৰাছ ব্লাডৰ থ্ৰুদি ডোনৰৰ পৰা পেচেণ্টত যায় there is no evidence গতিকে আমি এইটো ক'ব নোৱাৰোঁ বা আমাৰ ওপৰত কৈ চাইণ্টিফিক এভিডেন্স নাই যে কৰোনা ভাইৰাছৰ ডোনৰ এটাই যদি ভুলতেও ডোনেট কৰে তাৰ ব্লাড বা প্লাজমা বা প্লেটলেটৰ থ্ৰুদি পেচেণ্টক যাব কাৰণ মেকানিজমটো বেলেগ আপুনি হেপাটাইটিছ বি হেপাটাইটিছ চি এইবিলাকত কি হয় পেচেণ্টৰ বডিত থাকে ডাইৰেক্টলি আপোনাৰ টেষ্ট কৰোঁ টেষ্ট ধৰণৰ পৰা যাব পাৰে এইটো যদি যায়ও আপোনাৰ এণ্টিবডিটো যাব পাৰে এণ্টিজেন গ'লেও আমি আজিৰ দিনত ক'ব নোৱাৰোঁ যে পেচেণ্টটো ইনফেক্ট হ'ব সেইকাৰণে আমি পেচেণ্টক কিন্তু ছেফ কৰিবৰ কাৰণে হিষ্ট্ৰী ল'বই লাগিব যেতিয়া এজন আপুনিও জানে ব্লাড ডোনেট যেতিয়া কৰিবলৈ আহে মই এতিয়ালৈকে 76 টাইমছ ডোনেট কৰিছোঁ যেতিয়া ডোনেট কৰিব যিকোনো পেচেণ্টে আহে সেই পেচেণ্টটোক আপুনি হিষ্ট্ৰী ল'ব লাগিব পেচেণ্টক আপুনি কিছুমান মেণ্ডেটৰী টেষ্ট আছে যেনে হেপাটাইটিছ বি হেপাটাইটিছ চি HIV চিফিলিছ সেইখিনি কৰা আমি দৰকাৰী কিন্তু এতিয়া আমাৰ চাইণ্টিফিক মই বহুতবোৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনত ইনভলভ আছোঁ এইটো এতিয়ালৈকে তৈয়াৰ হোৱা নাই এতিয়ালৈকে আমাৰ ডিচাইড হোৱা নাই আমি কৰোনাৰ কাৰণে কিবা টেষ্ট কৰিব লাগিব নেকি মোৰ ফালৰ পৰা আমি ক'ব পাৰোঁ 80% চান্স 90% চান্স আমি কৰোনাৰ কাৰণে কোনো টেষ্ট কৰিব নালাগিব কাৰণ এইটো ব্লাডৰ থ্ৰুদি ট্ৰান্সমিট নহয় কিন্তু দেয়াৰ আৰ ডেঞ্জাৰ্ছ যদি আপোনাৰ ডোনৰ যিজন আহিছে তেওঁৰ যদি কৰোনা আছে তেওঁ কিন্তু আমাৰ যিখিনি ষ্টাফ আছে ষ্টাফক তেওঁ ইনফেক্ট কৰিব পাৰে সেইটো এটা ডেঞ্জাৰ আছে সেইকাৰণে আমাৰ যিটো ইউনিভাৰ্চেল প্ৰিকশ্যন বুলি কওঁ মানুহজন আহিলে আমি দূৰত ৰাখিব লাগিব তেওঁ এটা ফৰ্ম ভৰালোঁ
তেওঁ ডোনেট কৰোঁতে পূৰা হিষ্ট্ৰী ল'ব লাগিব আমাৰ টেম্পাৰেচাৰ লোৱা ছিষ্টেম এটা আছেই আমি এইটো ল'ব লাগিব তাৰপিছত যদি আমাৰ অলপমানো ডাউট হয় তেতিয়াহ'লে আমি তেওঁক ডোনেশ্যনৰ কাৰণে বুজাব লাগিব তাৰ ডোনেট নকৰিব আমি এনেধৰণে আগবাঢ়ি যাম কথা কাৰণ কথা বহুখিনি ওলাই গৈ থাকে কাৰণ সঁচাকৈ বহুতৰ মনত প্ৰশ্ন থাকে যে যদিহে আমি ব্লাড ডোনেট কৰোঁ বা ব্লাড লওঁ কাৰোবাৰ পৰা তাত কেনেবাকৈ আহিব নেকি ভাইৰাছ সংক্ৰমণ হ'ব নেকি গতিকে সেয়া আমি স্পষ্টভাৱে জনাই যাম কিন্তু এইখিনিতে ল'ব লাগিব চমু বাণিজ্যিক বিৰতি